নমস্কাৰ আপুনি চাই আছে বিয়লিৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী জুবিন হত্যা গোচৰৰ তিনি অভিযুক্তৰ জামিন নাকচ অমৃত প্ৰভা মহন্তৰ জামিন নাকচ জামিন আবেদন নাকচ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰো তিনি অভিযুক্তৰ জামিন নাকচৰ বাবে আবেদন কৰিছিল গৰিমা শইকীয়া গাৰ্গে জামিন নাকচ কৰাৰ বাবে এছআইটিও দাখিল কৰিছিল আবেদন 13 ফেব্ৰুৱাৰী জুবিন গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে থকা কেইবাটাও গোচৰৰ শুনানি সিদ্ধাৰ্থৰ মালিকনাধীন ৰাণীস্থিত মহাবীৰ একুৱা গোচৰৰ শুনানি লগতে ফটাহিল আম্বাৰীৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ ফ্লেট জব্দ সন্দৰ্ভতো সেই গোচৰৰ শুনানি গ্ৰহণ কৰা হয় আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন অহা 16 ফেব্ৰুৱাৰীত ধাৰ্য কৰা হৈছে আজিলৈ সেই গোচৰৰ শুনানি স্থগিত ৰাখিলে আদালতৰ বাহিৰত কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ জুবিন হত্যা গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে গৰিমাই দানৱ কেইটাই শাস্তি নোপোৱালৈ জামিন পাব নালাগে দুখীয়ে শাস্তি সোনকালে পাওক জুবিনে মোক মানুহ চিনাকি কৰাই থৈ গ'ল এনেকুৱা অখুৰ পৃথিৱীত 2-3টাহে জন্ম হয় অসমবাসী আমাৰ পৰিয়ালৰ লগত আছে আদালতৰ বাহিৰত গৰিমাক আশীষ এগৰাকী বৃদ্ধাৰ প্ৰথমবাৰৰ বাবে এইটোৱে কৈছোঁ যে এইটো এটা টিম ৱৰ্কৰ ছাকচেছ হয় অকল মোৰ ছাকচেছ নহয় মই যদিও আৰ্গুমেণ্ট কৰিছোঁ গোটেই আপোনাৰ মোৰ লিগেল টিমটো যথেষ্ট কষ্ট কৰিছে যিমানখিনি এনালিচিছ কৰিব লাগে জাজমেণ্টছবিলাক ওলাইছে সেইখিনি গোটেইখিনি ছাবমিট কৰিছোঁ তাৰপিছত সঁচাই আৰু এটা কথা ইয়াতে উল্লেখ কৰিম যে পুলিচ ডিপাৰ্টমেণ্টৰ সহায় সুযোগ নহ'লে আজি এই সফলতা হয়তো ইমান সহজ নহ'লে হয় তেওঁলোকে গোটেইখিনি ফিডবেক যেনেকুৱাই কৈছোঁ যেতিয়াই সুধিছোঁ সদায় আমাক ফিডবেকছবিলাক দি আছে আৰু সেই ফিডবেকছবিলাক দিয়াৰ কাৰণে আমি খুব ভালদৰে এই কেছটো আগবঢ়াই লৈ যাব সক্ষম হৈছোঁ কোৰ্টৰ ৰায়টোৱে এইটোৱে কৈছে যে তেওঁলোক ফুল্লি অমৃত প্ৰভা মহন্ত কনস্পিৰেচিত ইনভলভ আছে শ্বি ইজ এ পাৰ্ট অফ দ্য কনস্পিৰেচি গেম প্লেন আৰু সেই কনস্পিৰেচিত থকাৰ কাৰণে তেওঁৰ বেইলটো প্ৰাইমেৰিলি অবজেক্ট কৰিছে আমি অৰ্ডাৰটো এতিয়াও পোৱা নাই কিন্তু যিটো এনেই গ্লিম্পছ এটা পাইছোঁ সেই গ্লিম্পছখিনি পঢ়িহে আপোনালোকক এইখিনি জনাব পাৰিছোঁ বাকী দুজনকো এইটোৱে কৈছে যে পইচাখিনি তেওঁলোকৰ জমা থোৱা আছিল কিন্তু তেওঁলোকে বেয়া উদ্দেশ্যেৰে এই পইচাখিনি আত্মসাৎ কৰিবৰ কাৰণে যিহেতু ৰাখিছিল সেইকাৰণে তেওঁলোকো এইটোত ইনভলভ আছে ফৰ ফাইনেন্সিয়েল বাংলিঙৰ কাৰণে যিটো মিছ এপ্ৰপ্ৰিয়েশ্যন কৰা বুলি কয় ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰিছে কাৰণ তেওঁলোকৰ এটা আমি গুৰুত্বপূৰ্ণ আৰ্গুমেণ্ট কৰিছিলোঁ যে তেওঁলোক যদি ইমান নিকাই আছিল তেতিয়া তেওঁ ইমিডিয়েটলি ঘৰৰ মানুহক জনাব লাগিছিল যে জুবিন গাৰ্গে এইখিনি পইচা আমাৰ তাতে থৈছে মেডাম কি কৰিম বা এইখিনি আপোনাৰ লগত দি দিওঁ তেওঁলোকেতো একো কোৱা নাই বহি আছিল এইখিনিতো অনুসন্ধানতে ওলায় তাৰমানে তেওঁলোকৰ ইণ্টেনশ্যনটো সদায় বেয়া আছিল সেইমতে আৰ্গুমেণ্ট কৰা আছিল আৰু কোৰ্টে আপেল কৰিছে কাৰণে আমাৰ এইখিনি আজি ছাকচেছ পাইছোঁ এতিয়া অহা 13 তাৰিখে এটা দিন ধাৰ্য কৰিছে য'ত সেইদিনাখন আমি সেই পেটিশ্যনবিলাক হিয়াৰিংবিলাক কৰিম আজি আকৌ 3খন নতুন পেটিশ্যন ফাইল কৰা হৈছে সেই পেটিশ্যনত তেওঁলোকে কৈছে যে ছিংগাপুৰৰ কথা যিটো মই প্ৰাইমা ফেচি পঢ়ি চাইছোঁ দেই এতিয়ালৈ ষ্টাডি কৰা নাই তেওঁলোকে পেটিশ্যনত উল্লেখ কৰিছে যে ছিংগাপুৰৰ মেটেৰিয়েলছখিনি আনি দিব লাগে তেওঁলোকক তাতে মই আচৰিত হৈছোঁ ছিংগাপুৰৰ কেছৰ লগত আমাৰ এইটো কেছৰ কোনো মিলনেই নাই কমপ্লিটলি ডিফাৰেণ্ট প্ৰচিডিং তাতে ক্ৰিমিনেলছ এক্টৰ মতে কেছ হৈছে আমি ইয়াতে ইনভেষ্টিগেশ্যনেই কৰিছোঁ আৰু তেওঁলোকৰ ডিফেন্স কেছ আমি কিয় সজাই দিম তেওঁলোকৰ দৰকাৰ হৈছে তেওঁলোকে কলফৰ কৰক তেওঁলোকে আনক কপি আমাৰতো ইয়াতে একো তেনেকুৱা ৰোল নাই বুলি মই বৰ্তমান ভাবিছোঁ এতিয়া সেইখিনি আমি অহা তাৰিখত যেতিয়া অবজেকশ্যন ফাইল কৰিম তাতে গোটেইখিনি উল্লেখ কৰিম কোৰ্টে চালি জাৰি চাই যি অৰ্ডাৰ দিয়ে আমি সেই অৰ্ডাৰৰ মতে আগবাঢ়িম মহাবীৰৰ ক্ষেত্ৰত আজি তেওঁলোকে প্ৰথমবাৰ সেই তেওঁৰ বিজনেছ পাৰ্টনাৰে আজি এখন অবজেকশ্যন দিছে সেই বিজনেছ পাৰ্টনাৰৰ সেই পেটিশ্যনখন যিহেতু আমি চাব লাগিব কাৰণ এখন পেটিশ্যন সদায় চাই মেলি আৰ্গুমেণ্ট কৰাটো উচিত হয় বুলি ভাবোঁ কোৰ্টে পইণ্ট আউট কৰি দিওঁতে কোৰ্টে ক'লে ঠিক আছে আমি দুইখন একেলগে অহা 16 তাৰিখে ল'ম তেওঁ এইখিনি সেই পইচা আত্মসাৎ কৰি কেনে জুবিনৰ পইচাখিনি তেওঁ লৈছে এইখিনি যদি আমি সক্ষম হওঁ দেখাবলৈ যে জুবিনৰ পাব লগা প্ৰাপ্যৰ পৰা তেওঁ এইখিনি বনাইছে তেতিয়াহ'লে এইখিনি ষ্টেটে কনফিস্কেট কৰি যি কৰে ষ্টেটৰ ওপৰত ডিপেণ্ড কৰিব বৰ্তমান সেইখিনি আমাৰ মতে প্ৰচিড অফ ক্ৰাইমছ হয় আৰু মাৰাৰ উদ্দেশ্যও সেই চব আছিল সেইকাৰণে সেইখিনি এটেচ কৰা হৈছে আৰু লিগেলি লফুলি কৰা হৈছে এতিয়া চব কোৰ্টটো সদায় দুই পক্ষৰ কোৰ্টে আছামীৰ উকিলকো শুনিব প্ৰচিকিউশ্যনৰ উকিলকো শুনিব তাৰপিছত যিটো ৰায়দান দিব আমি সেইমতে মানি চলিম বেইল যে ৰিজেক্ট কৰিছে সেই কথাটোত আজি ভাল লাগিছে ভাল কথা এটা হৈছে আৰু
তাৰ বাহিৰে আমাক নেক্সট ডেটটো আমাক 13 তাৰিখে দিছে আৰু তাৰ বাহিৰে সিদ্ধাৰ্থই ডিসচাৰ্জ পিটিশন ফাইল কৰিছে সেইটো এটা মানে এই গোটেই প্ৰচিডিউৰ চলি থকা সময়খিনিত এটা আচৰিত কথা এটা আৰু যি নহওক আৰু মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশন আহিছিলে আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটো এটা এটাচমেণ্টৰ পিটিশন আছিলে সেইখিনি গোটেইখিনি হিয়াৰিং 16 তাৰিখে আছে গতিকে সেইখিনি আজি হেৰি আৰু বেইল কোনোদিন নাপাওক আমিতো সেইটোৱে আশা কৰোঁ একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটা শাস্তি নোপোৱালৈকে বেইল পাব নালাগে সেইটোৱে কথা গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে ন্যায় পাই পেলাই এই দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেইল পাব নালাগে কোনো যাতে ওলাই যাব নোৱাৰে কোনো কথা আজিৰ কথাই নহয় এইটো জামিন পাবই নালাগে সিহঁতে একদম চিধা শাস্তি পাব লাগে সেইটোৱে কথা আৰু জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে কিন্তু এটা ডাঙৰ কথা জুবিন যেতিয়া মানে এই পৃথিৱীৰ পৰা যাব লগা হ'ল মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে মানুহজনে অকল মৰমেই কৰিব জানে গতিকে সকলোকে মৰমেই কৰিছিলে আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ সেইটোৱে আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে সেইটোৱে কথা অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে আৰু আমি কোনোদিন ভবা নাছিলোঁ সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয় এনেকুৱা অসুৰ পৃথিৱীত এনেকৈ 2-3টাহে জন্ম হয় বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত এইটো নকৰে এতিয়াও আছে মোৰ লগত গোটেই পৰিয়াল হৈ মোৰটো গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে ন গতিকে একদম শেষলৈকে সকলো মোক তেনেকৈ আগুৱাই লৈ যাব আৰু জুবিনক ন্যায় দিয়াবই অসমৰ ৰাইজে একো অহা নাই মই মানে সেয়া আবেদনহে জনাইছোঁ মোৰ ফালৰ পৰা মই অনুৰোধহে জনাইছোঁ এতিয়ালৈকে একো অহা নাই আজি জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ নিয়মীয়া শুনানি সম্পন্ন হ'ল পূৰ্বে সংৰক্ষণ ৰখা 3 অভিযুক্তৰ জামিনৰ আজি ৰায় দিলে আদালতে অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ ৰায় ইতিমধ্যে আমি উল্লেখ কৰিছোঁ জামিন নাকচ কৰা হ'ল বাকি আন 2 অভিযুক্ত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰো জামিন আবেদন নাকচ কৰা হ'ল আৰু ইয়াৰ লগতে ৰাইজে দাবী উত্থাপন কৰি আছে অতি শীঘ্ৰে ন্যায় লাভ কৰক জুবিন গাৰ্গে আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত 26 নিৰ্বাচনী ৰণদংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে 1700 কোটি টকাৰ প্ৰকল্প মুকলি তথা আধাৰশিলা স্থাপন কৰি অমিত শাহে সম্বোধন কৰিলে বিশাল জনসভা ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সাবুৱাৰ মুলুক গাঁৱত স্থাপন হ'বলগীয়া বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিলান্যাস কৰাৰ লগতে গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প খনিকৰ পথাৰত বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছক তীব্ৰ বাক্যবান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ ডিব্ৰুগড়ৰ কাৰ্যসূচী সামৰি ধেমাজিত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী ধেমাজিত মিচিং সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিয়লিলৈ গুৱাহাটীলৈ আহিব অমিত শাহ 4 বজাত বাজপেয়ী ভৱনত অংশগ্ৰহণ কৰাৰ কথা 4 বাজি গ'ল ইতিমধ্যে কিছু সময় পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ'ব বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আৰু এক কৰ্ণধাৰ কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু সন্ধিয়া 7 বজাত গৃহমন্ত্ৰীগৰাকী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পশ্চিম বংগলৈ ৰাওনা হোৱাৰ কথা यहाँ की खेल सिर्फ एक मुकाबला नहीं बल्कि असम की आत्मा का हिस्सा है यहाँ की मिट्टी में मेहनत अनुशासन और जीत की कहानी बसती है और इसी परंपरा को आगे बढ़ाते हुए असम के खेल इतिहास में एक नया अध्याय जुड़ रहा है खनिकर स्टेडियम डिब्रूगढ़ में स्थित 106 बीघा में फैला ये मेगा प्रोजेक्ट असम और पूरे उत्तर पूर्व के लिए एक आधुनिक बहुविषयक खेल केंद्र के रूप में उभर कर सामने आएगा ये विश्व स्तरीय खेल परिसर इंडोर और आउटडोर दोनों तरह के खेलों के लिए अंतर्राष्ट्रीय मानकों वाली सुविधाएं प्रदान करता है जिनमें ओलंपिक आकार का स्विमिंग पूल ट्रैक एंड फील्ड और फुटबॉल शामिल है इसके साथ ही खिलाड़ियों के लिए हॉस्टल अनुभवी कोच फिजियोथेरेपिस्ट और पोषण विशेषज्ञ की सुविधाएं हैं माननीय मुख्यमंत्री हेमंत बिस्वा शर्मा और उनकी सरकार की प्रगतिशील व निर्णायक कदमों के कारण ये परियोजना रिकॉर्ड समय में पूरी हुई है
अपने प्रथम चरण में ये परियोजना लगभग 238 करोड़ रुपए की लागत से विकसित की जा रही है, जिसके अंतर्गत स्टेडियम में 5000 दर्शकों के बैठने की व्यवस्था की गई और द्वितीय चरण में इसे बढ़ाकर 35,000 दर्शकों की क्षमता तक विकसित किया जाएगा। साथ ही परिसर का समग्र विकास तथा कई आधुनिक सुविधाओं का भी विकास किया जाएगा। आज इस ऐतिहासिक योजना के प्रथम चरण का भव्य उद्घाटन माननीय गृह मंत्री श्री अमित शाह द्वारा किया जा रहा है और साथ ही द्वितीय चरण का शिलान्यास भी किया जा रहा है। खनिकर स्टेडियम असम के खेल भविष्य की नई पहचान। আৰু এই খনিকৰ খেলপথাৰৰ পৰাই কংগ্ৰেছক তীব্ৰ বাক্যবান অমিত শ্বাহৰ অসমৰ বিকাশৰ বাবে কংগ্ৰেছে আজিলৈকে একোৱেই নকৰিলে। কংগ্ৰেছে অসমক গুলী বাৰুদ হিংসা হত্যা দিলে। আজি আমাৰ উন্নয়নৰ প্ৰথম প্ৰাধান্য অসম। উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে অসমক প্ৰাধান্য দিয়ে। জলপথ ৰেলপথ উন্নয়নৰ ক্ষেত্ৰতো অসমেই প্ৰাধান্য পাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ গুৰুত্ব দিয়ে অসমৰ উন্নয়নত। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাকো প্ৰাপ্য মৰ্যাদা বিজেপিয়েহে দিলে। এই মন্তব্য অমিত শাহৰ। कांग्रेस की भी सरकारें देखी हैं, कई सारी घोषणाएं सिर्फ घोषणा बनकर रह जाती थी। मित्रों, कांग्रेस पार्टी ने सालों तक आसाम के विकास के लिए कुछ नहीं किया। हेमंत जी ने और सर्बानंद जी ने ढेर सारी योजनाएं बताई हैं, मगर मैं आपको कह देता हूं, ये इसलिए हो रहा है कि मोदी जी के दिल में आसाम बस रहा है, इसलिए हो रहा है। कभी भी आजादी के बाद इतने सालों तक कांग्रेस ने सरकारें चलाई, केंद्र में आसाम के विकास के लिए कुछ नहीं किया। आज कुछ भी हो, इंफ्रास्ट्रक्चर का डेवलपमेंट करना हो, सबसे पहली प्रायोरिटी हमारा आसाम है। आज वन्य जीव और पर्यावरण का काम हो, सबसे पहली प्रायोरिटी हमारा आसाम है। आज सेमीकंडक्टर बनाना हो, चिप बनाना हो, देश में 3 ही प्रदेश में कारखाना जाएगा तो 27,000 करोड़ का इन्वेस्टमेंट हमारे आसाम में आएगा। आज मैं डिब्रूगढ़ के मंच से कांग्रेस के नेता राहुल गांधी को पूछना चाहता हूं, आपने आसाम को क्या दिया? गोलियां, बम धमाके, संघर्ष और युवाओं की मौत दी। भारतीय जनता पार्टी की सरकार बनने के बाद, नरेंद्र मोदी प्रधानमंत्री बनने के बाद पूरे नॉर्थ ईस्ट क्षेत्र में 20 से ज्यादा समझौते हुए 10,000 युवाओं ने हथियार नीचे डालकर हमारे आसाम और नॉर्थ ईस्ट को सुरक्षित बनाया है। एक जमाने में यहां कर्फ्यू, बम धमाके, गोलियों की आवाज थी, आज भूपेन दा का संगीत यहां से पूरे विश्व में पहुंच रहा है। और आज तक भूपेन हजारिका को भारत रत्न देने की सूद नहीं दी, भूपेन हजारिका को भारत रत्न देने का काम भी भारतीय जनता पार्टी की सरकार ने किया। यहां तक कांग्रेस के ही नेता, महान भारत माता के सपूत गोपीनाथ बरदोलाई जी को भी कभी भारत रत्न, लोकप्रिय गोपीनाथ जी को भारत रत्न देने का काम भारतीय जनता पार्टी की सरकार ने किया। और हमने यहां शांति, सुशासन, विकास और एक प्रकार से सबको साथ लेकर चलने की नई संस्कृति का विकास किया है। और 2021 में डिब्रूगढ़ की धरती पर आज मैं कहना चाहता हूं, कांग्रेस ने एक टूल किट प्रसारित किया था जो आसाम विरोधी था और भारत में आसाम, दुनिया में आसाम की चाय की छवि बिगाड़ने का काम कांग्रेस पार्टी ने किया था। गणराज्य दिवसत उत्तर पूर्वक अपमान करिले राहुल गांधीये।
ৰাষ্ট্ৰপতিয়ে সকলো অতিথিক উত্তৰ পূবৰ গলবস্ত্ৰ উপহাৰ দিলে, কিন্তু উত্তৰ পূবৰ গলবস্ত্ৰ ল'বলৈ অস্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে উত্তৰ পূবক অপমান কৰা বুলি পুনৰ মন্তব্য অমিত শ্বাহৰ। প্ৰধানমন্ত্ৰীয়ে দেশ বিদেশলৈ কান্ধত লৈ যায় অসমৰ গামোচা। বিদেশত শংকৰদেৱ মাধৱদেৱৰ পৰিচয় বলিষ্ঠভাৱে দাঙি ধৰে মোদীয়ে। अभी राष्ट्रपति महोदय ने 26 जनवरी को एट होम कार्यक्रम में सभी को नॉर्थ ईस्ट के गमछे पहनाए। यहां तक कि यूरोपियन यूनियन की अध्यक्षा और बाकी सारे जो लोग आए थे उन्होंने भी गमछे डाले। एक ही व्यक्ति ने आसाम का गमछा नहीं डाला, उसका नाम था राहुल गांधी। अब मैं पूछना चाहता हूं कांग्रेस पार्टी के लोगों को कि नॉर्थ ईस्ट का गमछा राहुल जी ने नहीं डाला, पूरे देश और दुनिया के लोगों ने डाला। भला आपकी क्या दुश्मनी है भाई? जरा ये तो बताओ, इतना अन्याय क्यों करते हो हमारे नॉर्थ ईस्ट के साथियों के लिए? मगर मैं आज कहकर जाता हूं, राहुल गांधी को जो करना है वो करे। जब तक भारतीय जनता पार्टी राजनीति में है, नॉर्थ ईस्ट की संस्कृति को कोई हिला नहीं सकता, कोई हिला नहीं सकता। অসমৰ পৰা এজন এজনকৈ বিদেশী বহিষ্কাৰ কৰা হ'ব। অনুপ্ৰৱেশকাৰী অসমৰ জনবিন্যাস সলনি কৰি পেলাইছে। অনুপ্ৰৱেশকাৰীয়ে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানকো নেৰিলে। কাজিৰঙাটো বেদখল কৰি ভাবুকিৰ সৃষ্টি কৰিছিল অনুপ্ৰৱেশকাৰীয়ে। অসমত অনুপ্ৰৱেশ ঘটাই ভোট বেংকৰ ৰাজনীতি কৰিছিল কংগ্ৰেছে। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই অসমলৈ অনুপ্ৰৱেশ বন্ধ কৰিলে। এতিয়া অসমলৈ বিদেশীৰ অনুপ্ৰৱেশ নহয়, যিসকল বিদেশী পূৰ্বে আহিল তেওঁলোকক বহিষ্কাৰ কৰিবই লাগিব। কেৱল বিজেপিয়েহে সেই কাম কৰিব পাৰিব। অসমৰ উন্নয়ন জাতিৰ সুৰক্ষাৰ বাবে আৰু তৃতীয়বাৰলৈ বিজেপি শাসনলৈ আনিব লাগিব। आसाम में घुसपैठ होना चाहिए क्या? अरे जोर से बोलो, होना चाहिए क्या? एक कांग्रेस पार्टी ने असम को घुसपैठ कर अपनी वोट बैंक की राजनीति से सत्ता प्राप्त करने का घुसपैठियों के माध्यम से एक हथियार बनाया था। मैं बधाई देना चाहता हूं भाजपा सरकार को, असम की और हमारे मुख्यमंत्री को कि ये डेमोग्राफी बदलने का सिलसिला उन्होंने बंद कर दिया। 1,26,000 हेक्टेयर एकड़ भूमि बांग्लादेशी घुसपैठियों से मुक्त कराने का काम ये भारतीय जनता पार्टी की सरकार ने। और मैं आज असम की दूसरी राजधानी की भूमि पर वादा कर जाता हूं, हेमंत जी के नेतृत्व में यहां पर तीसरी बार भाजपा सरकार बना दो, एक एक घुसपैठियों को चुन चुन कर असम के बाहर हम निकालेंगे। ये घुसपैठिया किसी भी तरह से असम और देश का भला नहीं कर सकते। हमारे सीमित संसाधन हैं, हमारे गरीबों का अधिकार घुसपैठिया छीनते हैं, हमारे डेमोग्राफी को बदल रहे हैं और देश की सुरक्षा के साथ भी वो लोग कॉम्प्रोमाइज करते हैं। मित्रों, एक घुसपैठिया इन्होंने श्रीमंत शंकरदेव की जन्मभूमि को भी नहीं छोड़ा था और काजीरंगा के जंगलों में घुसपैठियों ने शिकार कर हमारे गैंडों को खत्म करने का काम किया है। आज आसाम की जनता को मैं अपील करने आया हूं, ये जनसांख्यिकी का जो परिवर्तन है, इसको अगर आपने रोका नहीं तो आसाम आने वाले दिनों में बहुत दिक्कत में आएगा। और जनसांख्यिकी का परिवर्तन, घुसपैठियों को रोकने का काम केवल और केवल भारतीय जनता पार्टी कर सकती है और कोई नहीं कर सकता। भाइयों बहनों, आसाम की सरहदें घुसपैठियों के लिए खुली थी। जब से नरेंद्र मोदी जी की सरकार बनी, पहले सर्बानंद सोनोवाल
और फिर हेमंत विश्व शर्मा हमारे मुख्यमंत्री बने। मोदी जी और आसाम सरकार ने मिलकर घुसपैठिए को आसाम की सरहदों में आना बंद कर दिया है। अब घुसपैठ नहीं होती है आसाम में, परंतु जो आ गए हैं उनको भी बख्शना नहीं है। चून चून कर बाहर निकालने का काम ये भारतीय जनता पार्टी की सरकार। আপোনালোকে জানি ভাল পাব, এসময়ত নেশ্যনেল হাইৱেত অসমত ট্ৰাক চলিব নোৱাৰিছিল, গাড়ী চলিব নোৱাৰিছিল। ভগৱানে কৰিলে অহা 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মৰাণলৈকে আহিব, গাড়ীয়েদি নহয় প্লেনেদি আহি ৰাস্তাত তেওঁ অৱতৰণ কৰিব। মৰাণৰ ৰাস্তাত সেইদিনাখন ৰাফেল নামিব, সুখই নামিব, বিমান বাহিনীৰ বিমান নামিব আৰু ভাৰতৰ ভিতৰতে ৰাস্তাৰ ওপৰত প্লেন নমা আমি অসম এখন অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰ হ'ম। কোনে কল্পনা কৰিছিল যে মৰাণৰ ৰাস্তাত য'ত নেকি ট্ৰাক চলিব নোৱাৰে তাত প্লেন নামিব, তাত যুদ্ধ জাহাজ নামিব। আজি আমি কোনে কল্পনা কৰিব পাৰিছিলো যে আমাৰ নুমলীগড় আৰু গোলাঘাটৰ মাজত টানেল হ'ব, টানেলেদি ৰেলো যাব পাৰিব, টানেলেদি গাড়ীও যাব পাৰিব। আমি কোনো অসমীয়াই সপোন দেখা নাছিলো যে ইমানবিলাক কাম আমাৰ ৰাজ্যত কেতিয়াবা সম্ভৱ হ'ব। এই কাম কোনে কৰিলে? এই কাম আমাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিলে, অমিত শ্বাহ ডাঙৰীয়াই কৰিলে। উজনি অসমত এই ব্যাপক পৰিৱৰ্তন কংগ্ৰেছ দলে কেতিয়াও চিন্তাও কৰিব পৰা নাছিল। কংগ্ৰেছে আমাক কি দিছিলে? ধুতি, লুঙি, সূতা, কম্বল আৰু আঁঠুৱা। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি দিছে? ধৰা শদিয়া দলং। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি দিছে? বগীবিলত দলং। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানীৰ চৌহদ, চৰাইদেউত বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন আৰু আমাৰ দৰিদ্ৰ দুখীয়া সমাজৰ বাবে উন্নতিৰ এক নতুন জয়গান। আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আমাক 60 বছৰ শাসন কৰিছিলে, কিন্তু আমাৰ বাগানৰ শ্ৰমিকসকলক মাটিৰ পট্টা এখন দিবলৈ সাহস কৰা নাছিল। আজি বিজেপি দলে অহা মাহৰ 9 তাৰিখৰ পৰা মাটিৰ পট্টাৰ ফৰ্ম বিতৰণৰ কাম আৰম্ভ কৰিব, যাতে আমাৰ বাগানৰ সমাজখনে মাটিৰ অধিকাৰ লাভ কৰিব পাৰে। তেওঁলোকে আমাক কি দিছিলে? ধুতি দিছিলে, কম্বল দিছিলে। বিজেপি চৰকাৰে আমাক কি দিছে? 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীক 1 টকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি দিছে। শ্ৰদ্ধা ৰাইজ, এটা সময়ত ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ, ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমাক অহা যোৱা কৰিবলৈ 8 ঘণ্টা 7 ঘণ্টা সময় লাগিছিল। মোদী ডাঙৰীয়াই আজি আমাক ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নেশ্যনেল হাইৱে দিলে। কেইটামান দিন আগতে তেখেতে কলিয়াবৰলৈ আহি কাজিৰঙাৰ ওপৰত 34 কিলোমিটাৰৰ ফ্লাইঅভাৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। ডিব্ৰুগড়ৰ বিশাল জনসভাৰ পিছতে ধেমাজিত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ধেমাজিৰ কাৰেং চাপৰিত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। 10ম মিচিং যুৱ মহোৎসৱৰ অন্তিম দিনটোৰ মুকলি সভাত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
গৃহমন্ত্ৰীৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিধায়ক। सिंह समाज के संस्कृति और मान्यवरों के सामने हमारे प्रति सबसे पहले मैं असम के शिक्षा मंत्री जी का बहुत बहुत धन्यवाद करना चाहता हूं। उन्होंने मेरे घर पर आकर सभी मिसिंग भाई बहनों के साथ मिसिंग यूथ फेस्टिवल 2026 में ये 10वें यूथ फेस्टिवल में आने का निमंत्रण दिया और मैं आज इस मंच से पूरे देश के सामने कहना चाहता हूं कि मैं अगर इस मिसिंग यूथ फेस्टिवल में ना आता तो ये अद्भुत नजारा देखे बगैर मेरा जीवन अधूरा रह जाता। समय हल बियलिर खबৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।